বৰ্তমান অসমৰ সকলো বাগিচাতে শ্ৰমিকৰ অৱস্থা একেবাৰে যিবোৰ গিৰ্ভাঞ্চৰ বিষয়ে মানে তেওঁলোকে মানে পাব লাগিছিলে এনেকুৱা মালিক পক্ষই অৱহেলা কৰা দেখা গৈছে যাৰ কাৰণে শ্ৰমিকসকলৰ গিৰ্ভাঞ্চৰ ভিতৰত থকা বহুত মানে কামসমূহ পেণ্ডিং আছে যাৰ কাৰণে সেই বিষয়ত আমাৰ কেন্দ্ৰীয় সমিতিয়ে কেন্দ্ৰীয় কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ তেখেতসকলৰ এক্সিকিউটিভ মিটিঙত এইটো সিদ্ধান্ত লৈছিলে যে বাগিচাসমূহত যিখিনি শ্ৰমিকৰ গিৰ্ভাঞ্চৰ বিষয়ে পেণ্ডিং আছে বা ৰাস্তা পদূলি ধৰি লওক লেট্ৰিন খোৱা পানী থকা ঘৰসমূহৰ যিখিনি জৰাজীৰ্ণ অৱস্থা আছে এই ঠাণ্ডা ছিজনতে এতিয়াতো বাগানৰ অফ ছিজন বুলি কয় এইটো এই অফ ছিজনৰ ভিতৰতে সকলো বাগিচাতে এই কামখিনি কৰি শ্ৰমিকসকলক যাতে তেওঁলোকৰ সুবিধা অনুযায়ী মানে কৰি দিয়ে যেন দেখা পোৱা গৈছে যে আপোনালোকৰ বাগিচাখনৰ যিসমূহ লাইনৰ শ্ৰমিকসকলৰ কোৱাৰ্টাৰ আছে বা তেওঁলোকৰ শৌচালয় বা তেওঁলোকৰ যাৱতীয় পানী ব্যৱস্থা আছে অসুবিধা আছে নেকি নাই নাই আমাৰ কেৱল একটা বাগানৰ কথা নাই কোৱা মই মেকিপুৰৰ কথা নাই কোৱা হয় অসমৰ বিভিন্ন বাগিচাসমূহত আছে সেইটো নোহোৱা নহয় আৰু আমাৰ যোৱা বছৰ 13 ডিচেম্বৰ 23 চনত মানে যিটো একটা শিলাবৃষ্টি হ'ল শিলাবৃষ্টিত আমাৰ মেকিপুৰৰ কাৰণে বহুত একটা মানে দুৰ্ভাগ্যৰ দিন পাৰ হৈ গ'ল বহুত বিপদজনক দিন পাৰ হৈ গ'ল আমাৰ অৰ্থনৈতিকভাৱে আমাৰ শ্ৰমিকৰো ইণ্ডিভিজুৱেল বহুত ক্ষতি হৈছে আৰু কোম্পানীৰো ক্ষতি হৈছে যাৰ কাৰণে আমাৰ বাগানত থকা সকলোবিলাকে ঘৰৰ টিংটো নাইকিয়া হ'ল চৰকাৰৰ ফালৰ পৰা দিছে এইটো লগাই মানে ইঞ্চুৰেঞ্চৰ যোগেদি চৰকাৰে দিছে আমি পাইছোঁ কিন্তু লেট্ৰিনসমূহৰ ব্যৱস্থা বৰ্তমান এতিয়ালৈকে ঠিক হোৱা নাই সেইটো কাৰণে আজি আমি স্মাৰক দিছোঁ তো আপোনালোকে আজি চাহ বাগিচা কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰিছে হয় কৰিছোঁ তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিছে আপোনালোকক নহয় আমাৰ যিজন GM আহিছে তেখেতটো নতুন হয় তেখেতে কৈছে এই বিষয়ত মই একেবাৰে নতুন আৰু সঁচাকৈ একেবাৰে নতুন হয় আজি একমাহ নাই হোৱা তেখেতক জইন কৰা তেখেতে কৈছে মই বস্তুটো তদন্ত কৰি এক ব্যৱস্থা কৰাৰ মানে ব্যৱস্থা ল'ম বুলি কথা দিছে খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7